এয়া গাইজ আমাৰ মায়ে আখৈ ফুটে আছে আৰু আখৈ হৈ গৈছে কেউফালে এইফালে আৰু এয়া এক ডলা আখৈ হৈছে তাৰপিছত এক চৰিয়া আৰু বোলে ভাদৰ মাহত বোলে আখৈ খাব লাগে আৰু কিবা কিবি বহুত ঢেৰ বস্তু খাব লাগে ৰ এই ফুটলাটো দেখাই দিছোঁ আৰু আজিকালি এনেকুৱা পৰিৱেশ দেখা নাপোৱাই হৈছে কি ফুটছি দেখিছেনে গাইজ এইয়া ফুটি গেল ৰাইচ এতিয়া নুমাই থ'ব এইয়া কিমানখিনি আখে আৰু এইটো বস্তুটো মানে কি ফুটি যায়তো কেউফালে আৰু কিহৰ কাৰণে খাব লাগে কৈ যা এটা আগৰ পৰম্পৰাগত তাৰমানে এইটো নিয়ম মানে ভাদ মাহ পৰলি বোলে আখৈটো খাব লাগে আখৈ বুলি নকওঁ বাৰু আখৈ বুলিয়ে কওঁ আমি দৰঙীয়া মানুহ বহুতত বেলেগ বুলি ক'ব পাৰে সেইটো আৰু ভাদ মাহ পৰলি চিকহু আলু আখৈ তাৰপিছত আকৌ কিছুমানে পিঠা পনাও বনাই খায় আৰু যেতিয়া পিঠা পনাবিলাক বনাম তেতিয়াও দেখাম বাৰু আৰু এই মানে ভিডিঅ'টো এইকাৰণে থলোঁ সাঁচি পেলাই আগতে বহুত এইবিলাক ওলাইছিল মানে হেৰি ঘৰে ঘৰে এইবিলাক হেৰি যা যোগাৰ কৰি খাইছিল কিন্তু আজিকালি মানে এনেকুৱা গতি হৈছে কোনো এইবিলাক কিনিহে খাব পাৰি তাৰমানে কিন্তু আমাৰ ঘৰত তাৰমানে আমি নিজে মোৰ মায়ে যোগাৰ কৰিছে এয়া ধান ধুনীয়াকৈ এয়া বনি ধান আৰু বনি ধানখিনি ইয়াৰ পৰা ফটফটাই পূৰা ফুটি আছে খেৰৰ লুৰিটো এনেকুৱাকৈ হেৰি কৰিছে বনাইছে এয়া দেখালোঁ আপোনালোকে ডাইৰেক্ট নধৰিব দেই কিবা ভুল হ'বও পাৰে